যে আমি ওপৰলৈ যাব নোৱাৰোঁ আমি মানে কেঁকৰা যেতি যেনেকুৱা এটা কেঁকৰা ওপৰলৈ গ'লে আৰু কেঁকৰা টানি দিয়ে তেনেকুৱা আমাৰ জাতিটো মানে ৰাজনৈতিকভাৱে সচেতন নহ'লো সেই পৰিস্থিতি আজিও ৰক্ষা নহ'ল কিয় আপুনি এটা বিশেষ জনগোষ্ঠীৰ মানুহৰ কাৰণেই থমকিব লগা হ'ল নেকি আপুনি কি ভাবে এই কথাটো আৰু য'ত পবিত্ৰ সদনতো সংৰক্ষিত বাংলাদেশীয়ে পবিত্ৰ সদনত তেওঁলোকে খেদি আহে চুক্তি মানে কি সেই চুক্তিখন যদি মই চুক্তি কৈছিলোঁ এতিয়া নাই আৰু এই মুখৰ কথা চুক্তি কৈছে এতিয়া ছাত্ৰ সন্থাই এটা MLA হ'ব লাগে বাকে পকাই গৈ ছাত্ৰ সন্থাই এটা MLA হ'ব লাগে MLA মতি হ'ব লাগে সেইকেইটা নাম নকওঁ সেইকেইটা কেইটামান বিভিন্ন খুচুৰা পইচাৰ নিচিনা তেওঁলোকে বিক্ৰী হয় তেওঁলোকে জানে নে নাজানে যে এজনী হিন্দু ছোৱালী আনিলে আমাৰ সম্পৰ্ক বিচ্ছেদ হ'ব তেওঁলোকে এতিয়া জেহাৰী হৈছে মৰিগাঁৱৰ সমষ্টি আৰু জাগিৰ সমষ্টি বেছি দিন নাই আৰু 10 বছৰ পিছত শেষ হ'ব নহ'ল গাত মাৰি দিছে আহি ঘৰত মাৰি দিছে ঘৰত গৌতম বা ঘৰত মাৰি দিছে আজি মুখ্যমন্ত্ৰী মহোদয়কো মোক কৈছোঁ সেইদিনা আহোঁতে যে পঞ্চায়ত নিৰ্বাচন চলাবৰ কাৰণে মোক টকা দিব লাগিব কোনেও এইটো ক'ব নোৱাৰে মই কৈছোঁ আৰু এইটো ক'বই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি খুৱাই দিয়া কেনেকৈ আহিলে মানে এই এনেকৈও যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৰ্ষণ কৰিব পৰা যাব কেনেকৈ আহিলে মানে নাই এইটো মানে মই সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ে গ'লে গান গাবা দিয়েতো মাল চাল খাই লৈছোঁ কাইলৈ ওপৰলৈ মোক কৰি নমস্কাৰ আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছোঁ এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত মৰিগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় শ্ৰীযুত ৰমাকান্ত দেউৰী ডাঙৰীয়া নমস্কাৰ ছাৰ ছাৰ প্ৰথমেতো আপোনাক ৰঙালী বিহুৰ ওলগ যাচিছোঁ আমাৰ চেনেলটোৰ তৰফৰ পৰা আৰু প্ৰথমতেই ছাৰ আপোনাক আমি এখন ফুলাম গামোচাৰে সন্মান যাচিব খুজিছোঁ আপোনাৰ ওচৰলৈ আজি অহাৰ উদ্দেশ্যটো হ'ল আপোনাৰ ব্যক্তিগত জীৱনৰ সম্পৰ্কে বৰ বেছি আমি খুচৰিলে দৰ্শকে নাপায় আমাৰ প্ৰয়াসটো হ'ল আপোনাৰ সম্পৰ্কে যাতে সমূহ অসমবাসী ৰাইজে গম পায় প্ৰথমতে জানিব খুজিছোঁ এটা এনেকুৱা এটা পৰিৱেশ গাঁৱলীয়া পৰিৱেশৰ পৰা আপুনি MLA বা মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি বিধায়কৰ আসনখনলৈ যাত্ৰাটোত সফল কেনেকৈ হ'লগৈ আৰম্ভণিৰ পৰা অকণমান জানিব বিচাৰিছোঁ ছাৰ আৰম্ভণি মানে মই প্ৰথম তিৱা চাহ খেতিয়ক পৰিষদৰ প্ৰথম মই কাৰ্যবাহী সদস্য আছিলোঁ তাৰপিছত মই অন্তৰ্বৰ্তী তিৱা চাহ খেতিয়ক পৰিষদৰ অন্তৰ্বৰ্তীকাৰী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হ'লোঁ তাৰপিছত তিৱা চাহ খেতিয়ক পৰিষদৰ নিৰ্বাচন গণতান্ত্ৰিকভাৱে মই গণতান্ত্ৰিকভাৱে তিৱা চাহ খেতিয়ক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হ'লোঁ সদস্য হয় 2016 চনৰ মোক BJP আহ্বান কৰিছিল আৰু মই তেতিয়া তিৱা জাতীয় ঐক্য মঞ্চ গৈছিলোঁ তিৱা জাতীয় ঐক্য মঞ্চ কৰি মই মুখ্য কাৰ্যবাহী সদস্যত অধিষ্ঠিত হৈছিলোঁ সদস্য হোৱাৰ পিছত 2016 চনত BJP মোক আহ্বান জনালে যে আমি আপোনাৰ লগত সহযোগী দল হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম যেতিয়া মিত্ৰ দল হিচাপে তেওঁলোকে মোক আহ্বান জনালে আহ্বান জনোৱাৰ পিছত মই প্ৰথমে উঠা ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ কিন্তু BJP কাৰ্যকৰ্তাসকলে আহি RSSৰ কাৰ্যকৰ্তা আহি মোক আহ্বান কৰিলে যে আপুনি এইবাৰ BJP প্ৰতীকত আপুনি নিৰ্বাচন খেলিব লাগে তেতিয়া আকৌ 80 নং মৰিগাঁও সমষ্টি আছিলে এতিয়া 94 নং মৰিগাঁও সমষ্টি নতুনকৈ মই নুঠোঁ
বহুতবাৰ তেওঁলোকে কাকুতি মিনতি কৰাৰ কাৰণে মই উঠিবলৈ বাধ্য হ'লোঁ তেতিয়া তেখেতসকলে মোক কৈছিল যে আপোনাক আমি তিৱা চাহ শাখিত পৰিষদৰ যেতিয়া মই মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ তেতিয়া আপুনি অব্যাহতি দিয়ক 16 চনত মাত্ৰ 6 মাহ হৈছিল মুখ্য কাৰ্যবাহী সদস্য জিকি পিছত তেতিয়া মোক বিজেপি বিভিন্ন কাৰ্যকৰ্তা আহি মোক আহ্বান জনালে অনুনয় বিনয় কৰিলে যে আপুনি উঠক আপোনাক নিশ্চয় আমি সন্মান এটা দিম নিশ্চয় সন্মান দিম বুলি কোৱা পিছত মই বহুত চিন্তা কৰি যে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে এবাৰ আপুনি আমাৰ লগত সংগ দিয়ক আৰু মধ্য অসমৰ সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ কৰাত আপোনাৰ নিশ্চয় বলিষ্ঠ পদক্ষেপ আছে আৰু জনপ্ৰিয়তাটো আছে গতিকে আপুনি আহিব লাগে তেতিয়া মই তেখেতসকলৰ আহ্বানত মই বাধ্য হ'লোঁ বাধ্য হৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক চিহ্ন পদুমত অৱতীৰ্ণ হ'লোঁ আৰু মই বিপুল ভোটত জয়ী হ'লোঁ জয়ী হোৱাৰ পিছত তেওঁলোকৰ যিটো পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ কথা মই আজি নকওঁ সেইটো মই সুধিম বুলি ভাবিছিলোঁ ছাৰ নকওঁ বুলি কৈছে যেতিয়া সুধিব বা মই পিছত কম আৰু তেওঁলোকে কৈছিল যে আমি আপোনাক সন্মান দিম মধ্য অসমত তিৱা জনগোষ্ঠীটো লাঞ্ছিত বঞ্চিত অসমত যিমানবোৰ জনগোষ্ঠী আছে বড়ো কছাৰী মিৰি মিচিং কাৰ্বি ডিমাচাও ইত্যাদি ইত্যাদি অসমত যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ পৰা তেওঁলোকে বিধানসভাত বাৰে বাৰে ৰিপ্ৰেজেণ্টেটিভ হয় আৰু তেওঁলোকে বিধানসভাৰ মন্ত্ৰিত্ব লাভ কৰিছে যে মধ্য অসমৰ জনগোষ্ঠী তিৱা জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীয়েও ভাবিছিলে যে এইবাৰ আমি এজন মন্ত্ৰী পাম কিন্তু মন্ত্ৰীটো দুয়ো কথা তেতিয়া জাতি মাটি ভেটিৰ কাৰণে মই তেখেতসকলক সন্মান দিলোঁ আৰু সেইখিনি সময়ত মোক তৰুণ গগৈ আহ্বান কৰিছিল 4টা সমষ্টিত মোক টিকেট দিব দিছিল মই নিদিলোঁ তেতিয়া জাতীয় ঐক্য মঞ্চৰ পৰা আমি টিকেট দি আমি সহায় কৰিম কিন্তু মই সেইটোত নগ'লোঁ যে জাতি মাটি ভেটিৰ কাৰণে মই নগ'লোঁ আৰু অসমত যিমানবোৰ জনগোষ্ঠী সকলোকে মই আহ্বান কৰিছোঁ যে এবাৰ আমি দেশখনৰ কাৰণে জাতিৰ কাৰণে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যিহেতু আহ্বান কৰিছে তেতিয়াহ'লে আমি সকলোৱে এবাৰলৈ বিজেপিত সকলোৱে অংশগ্ৰহণ কৰিব লাগে সেইকাৰণে অংশগ্ৰহণ কৰিলোঁ বিপুল ভোটত জিকিলোঁ জিকাৰ পিছত মোক একো নিদিলে মোৰ আপত্তিও নাই তাৰপিছত দ্বিতীয়তে আকৌ নিৰ্বাচন হ'ল মোক বিজেপিৰ পৰা টিকেট দিলে বিজেপিৰ পৰা মই বিপুল ভোটত জয়ী হ'লোঁ এই আহি 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 আজি এই পৰ্যায় পাইছে কেতিয়াবা মধ্য অসমৰ তিৱা জনগোষ্ঠীটো ভাঙি চিঙি শূন্য হৈ গৈছে যি জাতি ৰাজনৈতিকভাৱে সচেতন নহয় সেই জাতি অৰ্থনৈতিকভাৱে কেতিয়াও আগবাঢ়িব নোৱাৰে সাংস্কৃতিকভাৱে কেতিয়াও আগবাঢ়িব নোৱাৰে এই কথাখিনি মই ব্যক্ত কৰিছিলোঁ যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীন হোৱা এতিয়া বৰ্তমান ৭৮ তেতিয়া আমি আগৰ পৰা আহি আহি এইখিনি পৰ্যায় পাইছোঁ আৰু অসমত তিৱা জনগোষ্ঠীটোৱে লাঞ্ছিত বঞ্চিত তিৱা জনগোষ্ঠীটো অসমত যিমানবোৰ জনগোষ্ঠী আছে একেবাৰে পিছপৰা জনগোষ্ঠীৰ নামটো হ'ল তিৱাসকল এই তিৱাসকল ৰাজনৈতিকভাৱে সচেতন নোহোৱাৰ কাৰণেই আজি আমি পিছ পৰি গুচি গ'লোঁ মাজতে কথাটো সুধিব বিচাৰিছোঁ যিহেতু ওলাইছে আপুনি তিৱা সাহিত্য পৰিষদৰ যেতিয়া সদস্য আছিলে তেতিয়া আপুনি তিৱা বা সেই সম্প্ৰদায়টোৰ কাৰণে যিখিনি কাম কৰিব পাৰিছিলে এতিয়া বিধায়ক হিচাপে সেইখিনি আপুনি কৰিব পাৰিছে বুলি ভাবেনে বা সামগ্ৰিকভাৱে পাৰিছোঁ তিৱা জনগোষ্ঠীটো জাতিটো একনিষ্ঠভাৱে জাতিটোক সম্পূৰ্ণ নেতৃত্ব দিয়াত নোৱাৰি কাৰণ কিয় যদিও তিৱা জনগোষ্ঠীৰ মই
এজন হেৰি প্ৰতিনিধি বা তিৱাৰ জনগোষ্ঠীৰ এটা অগ্ৰণী নেতা হ'লেও মানে দলটো মোৰ ৰাষ্ট্ৰীয় দল কাৰণ বিজেপি দল গতিকে বিজেপি দলত থাকি জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে মই প্ৰতিনিধিত্ব কৰিব লাগিব আৰু সামগ্ৰিকভাৱে সকলোকে উন্নয়নৰ দিশত মই আত্মনিয়োগ কৰিব লাগিব আমি নিজে নিজে কেজা লাগো ইজনে বাবৰ বিষয়ত ইজনে সিজনে কাউন্সিলৰ লাগি আমি তাত ইয়াতে আবদ্ধ হৈ আছোঁ যে আমি ওপৰলৈ যাব নোৱাৰোঁ আমি মানে কেঁকৰা যেতি যেনেকুৱা এটা কেঁকৰা ওপৰলৈ গ'লে আৰু কেঁকৰা টানি দিয়ে তেনেকুৱা আমাৰ জাতিটো মানে ৰাজনৈতিকভাৱে আমি সচেতন নহ'লো এইকাৰণে আজি দিনে দিনে ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হৈ গৈ আছে আমি দিনক দিনে পিছুৱাই আহি আছোঁ গতিকে যিসকল ৰাজনৈতিক ওলাইছে মোৰ বিৰুদ্ধে সেইসকলক মই বুজাওঁ যে আমাৰ মাজত সেইবিলাক খেলি ভাৱ লৈ আমাৰ মাজত যাতে জাতিটোৰ মাজত বিভাজন নাহে এনেকৈ মই চেষ্টা কৰি আছোঁ এতিয়া সদৌ অসম ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাই মোৰ বিৰুদ্ধে অব্যাহত আন্দোলন কৰি দিছিলে এইটো হ'ল ৰাজনৈতিক কৌশল যে ৰমাকান্ত দেউৰী যদি মধ্য অসমত তিৱা জনগোষ্ঠী হৈ নেতৃত্ব বহন কৰি যদি জনমত গঢ়িব পাৰে তেওঁ জনমতটো যদি এনেকৈ বাহল আহে তেতিয়া ভৱিষ্যত বেয়া হ'ব এইটো হ'ল মানে এটা কৌশল যে যিকোনো প্ৰকাৰে ৰাজনৈতিকভাৱে বশীভূত কৰিব লাগে জানে নিক্ষেপ কৰিব লাগে কিন্তু সদৌ তিৱা ছাত্ৰ সন্থাই মোক ৰোধ কৰিব নোৱাৰিলে এটা ঠাইত দুটা হ'ল দুটা ঠাইত কিন্তু নোৱাৰিলে আহি তেওঁলোকক নেওচি তেওঁলোকক ঘাট প্ৰতিঘাতৰ মাজত নেওচি য'ত তিৱা ছাত্ৰ সন্থাই মোৰ শ্মশান যাত্ৰা গৈছিল আৰু সেইখিনি সময়ত যেতিয়া তিৱা ছাত্ৰ সন্থা পৰিষদত নিৰ্বাচন হয় সেই একে জাতিয়েই সেই ছাত্ৰ সন্থা ল'ৰাকেইটাই অন্যান্য ৰাজনৈতিক কুচক্ৰত পৰি মোৰ বিৰুদ্ধে তেওঁলোকে গোহাৰি বেতন পৰিছে আজিও তেওঁলোকে তিৱা ছাত্ৰ সন্থা পৰিষদত আহি তেওঁলোকে আজি নেতৃত্ব বহন কৰিছে মই তেওঁলোককো ভাল পাওঁ কিন্তু ৰাজনৈতিকভাৱে এতিয়াও তেওঁলোকে আমাৰ জাতিটো সচেতন হোৱা নাই আৰু আমাৰ জাতিটো ৰাজনৈতিকভাৱে সচেতন হ'বলৈ হ'লে বহুত সময় লাগিব আৰু 50 বছৰ লাগিব এইটো কিয় ছাৰ এইকাৰণে কওঁ যে ৰাজনৈতিকভাৱে প্ৰথমে কৈছোঁ যি জাতি ৰাজনৈতিকভাৱে সচেতন নহয় সেইভাৱে সেই জাতি সাংস্কৃতিকভাৱেও উন্নতি নহয় আৰু অৰ্থনৈতিকভাৱেও উন্নতি নহয় সেইটো মই প্ৰথম কৈ গৈছোঁ এইকাৰণে কৈছোঁ যিহেতু এই জাতি ৰাজনৈতিকভাৱে সচেতন নহ'ল তাৰ জ্বলন্ত কিছুমান প্ৰমাণ যে আগতে যিসকলে ৰাজনীতি কৰি জাতিটোৰ নেতৃত্ব দিছিল তেওঁলোকে একপক্ষভাৱে নেতৃত্ব দিছিল তেওঁলোকে সামগ্ৰিকভাৱে নেতৃত্ব দিয়া নাছিল সামগ্ৰিকভাৱে নেতৃত্ব নোহোৱালৈকে সেই সময়ত যিটো সময়ত মই তিৱা ছাত্ৰ সন্থা পৰিষদৰ নেতৃত্ব দিছিলোঁ মধ্য অসমৰ আজি জনগোষ্ঠী বহুত তিৱা জনগোষ্ঠী যথেষ্ট হ'ল আহি আজি এই পৰ্যায় পালে আমাৰ মাজত দুভাগ হয় আমাৰ মাজত তিনিভাগ হয় দুভাগ হোৱা তিনিভাগ হোৱা এইটো অকল কাৰণ হ'ল বিভিন্ন ৰাজনৈতিক দলে আমাক গ্ৰাস কৰি আছে যাতে তেওঁলোকে উঠিব নোৱাৰে সেইবিলাক কথাটো আমি বুজি নাপাওঁ গতিকে সেইকাৰণে কৈছোঁ যে সেই ৰাজনৈতিক প্ৰেক্ষাপট আৰু সেই ৰাজনৈতিক পথাৰখনত আমি সচেতন হ'বলৈ হ'লে আমাক 50 বছৰ লাগিব সেই সমস্যাটো তৃণমূল পৰ্যায়ত বাৰু আছেই ওপৰৰ লেভেলতো আছে বুলি মোৰ ধাৰণা হয় কাৰণ আপোনাক যদি প্ৰতিশ্ৰুতি দিছিলে তেতিয়াহ'লে সেই প্ৰতিশ্ৰুতিটো আমি ৰক্ষা কৰা দেখা নাই সেই প্ৰতিশ্ৰুতি আজিও ৰক্ষা নহ'ল কিয় আপুনি এটা বিশেষ জনগোষ্ঠীৰ মানুহৰ কাৰণেই থমকিব লগা হ'ল নেকি আপুনি কি ভাবে এই কথাটো মই ব্যক্ত নকৰোঁ হয় এইকাৰণে নকৰোঁ সময় আহ্বান কৰিব মই এতিয়া ব্যক্ত নকৰোঁ আৰু এতিয়া একনিষ্ঠভাৱে একাগ্ৰতাৰে দেশৰ কাৰণে জাতিৰ কাৰণে মই বিজেপি মই অন্তৰ্ভুক্ত হৈছোঁ আৰু এতিয়া সেইখিনি কথা ক'বলৈ হ'লে এখন ৰামায়ণ হ'ব
কাৰণ যিহেতু সময় এতিয়া আহ্বান কৰিলে হয় এতিয়া ভাৰতবৰ্ষক এতিয়া পৃথিৱীৰ ইতিহাসে আহ্বান কৰি আছে যে ভাৰতবৰ্ষখনক হিন্দু ৰাষ্ট্ৰ বনাব লাগে ইনভেষ্ট বনাব লাগে ভাৰতবৰ্ষক গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষক এটা বিশেষ জনগোষ্ঠী আগবাঢ়ি গুচি গৈছে ই ভাৰতৰ কাৰণে এটা বেয়াৰ চিহ্ন হয় গতিকে ভাৰতবৰ্ষৰ জাতি বৰ্ণ নিৰ্বিশেষ সকলো যদি এই মুহূৰ্তত ঐক্যবদ্ধ নহওঁ হয় আজি যদি ভাবোঁ যে আজি বামুণ আজি কছাৰী আজি যদি নাচ আজি যদি কোচ আজি যদি কলিতা আজি যদি তিৱা আজি যদি বড়ো এই মানে জনগোষ্ঠীৰ যিটো বিসম্বাদ এই জনগোষ্ঠীৰ বিসম্বাদ যদি এতিয়া হৈ থাকে তেতিয়া ভৱিষ্যত অন্ধকাৰ ভাৰতবৰ্ষখন বিপৰ্যয় মাতি আনিব হয় আৰু জ্বলন্ত প্ৰমাণ যদি হিন্দু ৰাষ্ট্ৰ হিচাপে আমি গঢ় দিবলৈ গৈছোঁ আৰু হিন্দু জাতি যদি ঐক্যবদ্ধ নহয় তেতিয়া ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী সুৰক্ষিত নহ'ব জ্বলন্ত প্ৰমাণ মই যি জেগাত বহি আছোঁ সেই জেগা চাৰিওকাষে সন্দেহযুক্ত বাংলাদেশীয়ে গাগ কৰিলে মই সেইদিনা তিৱা সাহিত্য সভাত যেতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল হয় তেতিয়া এটা গানৰ কলিয়ে হয় মই কৈছিলোঁ হয় যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাটি আমাক ঘূৰাই দিয়া শুনিছিলোঁ আমাৰ মাটি আমাক ঘূৰাই দিয়া হয় আমাক ৰক্ষা কৰা আমাক ৰক্ষা কৰা এই কথাটো মই কৈছিলোঁ হয় যদি জাতি আৰু সংস্কৃতি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমাক মাটি ঘূৰাই দিব লাগিব আৰু যিখন আছিল সেইখন জনগোষ্ঠীয়ে মাটি জনগোষ্ঠীৰ মানুহবিলাকৰ মাটি বিদেশীয়ে গাগ কৰিলে যিখন আছিল সেইখনো লৈ গ'ল হয় গতিকে বহুত কথা চিন্তা কৰি এটা বৃহৎ এই অসমীয়া জাতিটোৰ কাৰণে অসমত অসমীয়া জাতি আৰু ভাৰতবৰ্ষত হিন্দু হয় অসমীয়া জাতিটোক এতিয়া মই এই কথাখিনি ব্যক্ত কৰিলে কিছুমান হিন্দী ভাষিক আমাৰ অসমীয়া জাতিটোকো লাহে লাহে গাত কৰিছে হয় সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি আমাৰ অসমীয়া জাতিটো নিঃশেষ কৰি থৈ গৈছে আজি তিৱাৰ অসমৰ জনগোষ্ঠীসমূহৰ বেল্ট এণ্ড ব্লকৰ কথা মাতি নিদিলে সদৌ অসম ছাত্ৰ সন্থাই সদৌ অসম বিদেশী বিতৰণ আন্দোলনৰ নামত তেওঁলোকে মানুহক ঠগিলে গতিকে আজিও অসমীয়া মানুহৰ অস্তিত্ব নাইকিয়া কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়াকৈ যে যিমানবোৰ অসমৰ মুখ্যমন্ত্ৰী আহিল আৰু গ'ল এই মুখ্যমন্ত্ৰীয়ে বাকী যিয়ে নকওক কোনোবাই ভাল কওক কোনোবাই বেয়া কওক মোৰ মানত তেওঁ এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিছে এই সাহসী পদক্ষেপটো আমি সকলোৱে বিশেষকৈ অসমীয়া জাতিটো কিন্তু আদৰি ল'ব লাগিব এইকাৰণে সাহস কৰিছে যে আজি সন্দেহযুক্ত বাংলাদেশী আমি মানি লোৱা নহ'ব আৰু য'ত পবিত্ৰ সদনতো সন্দেহযুক্ত বাংলাদেশীয়ে পবিত্ৰ সদন তেওঁলোকে খেদি আহে এতিয়া ইয়াতকৈ দুখৰ কথা কেতিয়াও হ'ব নোৱাৰে সেই বিদেশী আগত লাগে আমাক বিদেশী বুলি কয় তাতকৈ আৰু কিবা লজ্জিত হৈ আছে গতিকে বেল্ট এণ্ড ব্লকৰ ক্ষেত্ৰত আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত তেওঁ কিন্তু এতিয়া কোনো কাৰণে মানি লোৱা নাই যে অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁ এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সাহসী পদক্ষেপ গ্ৰহণ কৰিছে যে বিভিন্ন ধৰণৰ অসমৰ মুখ্যমন্ত্ৰী আহিল আৰু গ'ল কিন্তু অসমীয়া জাতি হিচাপে মাত মাতা অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী এইজনী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকাৰণে বাকী তেওঁ যিয়ে নকওক বাকী বিভিন্ন ৰাইজে বেয়া পায় বিভিন্ন ক্ষেত্ৰত বেয়া পায় এইটো বেলেগ কথা কিন্তু শেহতীয়াকৈ যিটো পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজিৰ সন্দেহযুক্ত বাংলাদেশীক মাটি বিশেষকৈ ভূমি যি জাতি ভূমি নাই সেই বিদেশী
ভূমি ৰক্ষা যদি নকৰে তেতিয়াহ'লে এই অসমীয়া জাতিটো কেতিয়াও জীয়াই থাকিব নোৱাৰে আজি সাতভনী গুচি গ'ল অৰুণাচল গুচি গ'ল মেঘালয় গুচি গ'ল ত্ৰিপুৰা গুচি গ'ল গৈ 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 আজি অসমখন সৰু হৈ আহিল আজি তেওঁলোকে সুৰক্ষিত আৰু যিমানবোৰ গ'ল সকলো জনজাতি ৰাজ্যসমূহে তেওঁলোকে ৰাজ্য পাবৰ কাৰণে তেওঁলোকৰ সংগ্ৰামটো সঠিকত্ব আছিল আজি তাৰ কাৰণে তেওঁলোকে নিৰাপদ আৰু তেওঁলোকে খুব শান্তিয়ে জীয়াই থাকিব লৈছে কিন্তু অসমত আজি সুৰক্ষিত নহ'ল চাৰিওফালে বিদেশী গাত কৰিলে বিদেশী সোমাই গ'ল কিন্তু অসমৰ পৰা যোৱা সাতভনী পাৰ হৈ থানবান হৈ যোৱা সেই ৰাজ্যকেইখন আজি সুৰক্ষিত হ'ল তাত এই পৰিৱেশটো নাই আজি তেওঁলোকক বিদেশী পতা নাপায় মাটি তেওঁলোকে তৃতীয় শ্ৰেণীৰ নাগৰিক বিদেশী তাত মাটি কিনিব নোৱাৰে এই মাটি কিনিব নোৱাৰা ব্যৱস্থাটো যেতিয়ালৈকে অসমত কৰিব নোৱাৰে যেতিয়ালৈকে বিদেশীক একমাত্ৰ উপায় আছে বিদেশী বুলি শব্দ কোৱাৰ লগে লগে তেওঁ ভোটাধিকাৰটো কাটিব লাগে যিয়ে চিঞৰি থাকক আন্দোলন কৰক কৰি থাকক কিন্তু তেওঁলোকক তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াত গণ্য কৰিব লাগে আৰু তেওঁলোকক ভোটাধিকাৰটো কটন কৰিব লাগে ছাৰ আপোনাৰ এই আগতে আপুনি উল্লেখ কৰি গ'ল বাৰু ছাত্ৰ সন্থাই কিবা অলপ অসুবিধা কৰা বুলি ক'লে উল্লেখ কৰিলে কিন্তু তথাপিতো ছাত্ৰ সন্থাই বিদেশী খেদিবলৈ আন্দোলন কৰি আছে আন্দোলন কৰিলেহে ছাত্ৰ সন্থাই আন্দোলন কৰিলে হয় চাওক ভাৰতবৰ্ষৰ সংবিধানখন বিদেশী বিধাৰণৰ এখন আন্দোলন আছেই 1951 হয় আছে নে নাই আছে আছে সৰ্ব ভাৰতৰ কাৰণে এখন আইন আছেই আছে আৰু সেই আইনখনক তেওঁলোকে এমেণ্ডমেণ্টো কৰা নাই এমেণ্ডমেণ্ট কৰিলে গোটেই ভাৰতবৰ্ষখন সংবিধান এমেণ্ডমেণ্ট হ'ব তেওঁলোকে চুক্তি কৰিলে চুক্তি ভাই আজি দলিয়াই দিব কি চুক্তি কৰিলে যে 1971 চনৰ 25 মাৰ্চ নে মোৰ তাৰিখ এইটো অসমত কাৰ্যকৰী হ'ব লাগে কি কথা ক'লে এইটো ভাৰতবৰ্ষৰ সংবিধানে দি থৈছে বিদেশী আইনখন 1951 আৰু অসমত এখন বেলেগ আইন আৰু তাৰ আইনো হোৱা নাই চুক্তি মানে কি সেই চুক্তিখন যদি মই চুক্তি কৈছিলোঁ এতিয়া নাই আৰু এই মুখৰ কথা চুক্তি কৈছে হয় নে নহয় এখন দলিল কৰে দলিলখন পেলাই দিয়া আছোঁ হ'ল তাৰমানে কি এতিয়া ছাত্ৰ সন্থাই এটা MLA হ'ব লাগে বাকে পকাই গৈ ছাত্ৰ সন্থাই এটা MLA হ'ব লাগে MLA মতি হ'ব লাগে তাৰ বিকল্প নাই তেওঁলোকৰ বিকল্প নাই এতিয়া ছাত্ৰ সন্থাৰ প্ৰায়বিলাক নেতৃত্বত থকা লোকে দেখিছোঁ যে ছাত্ৰ সন্থা কৰে আৰু ইফালে ৰাজনৈতিক এতিয়াতো লুকাই আছে সেইটো এনে উজ্জ্বল হৈ থাকে হয় উদ্দেশ্যই সেইটো আৰু গোটেই ছাত্ৰ সন্থাই অসমৰ জনগোষ্ঠীৰ মানুহবিলাকক শেষ কৰি দিলে কাৰণ বেকলেগ ব্লকবিলাক তেওঁলোকে দখল কৰিবলৈ মাতেই নামাতিলে 70খন ছাত্ৰ সন্থাই চব ভাগ ভাগ কৰি দিলে যে আজিও যদি ছাত্ৰ সন্থা এনেকৈ হয় একো নাযাব আজি ছাত্ৰ সন্থা মানে যিকেইটা ছাত্ৰ সন্থা পঢ়ি আছে ছাত্ৰ তেওঁলোকক উলিয়াই লৈ যায় এইটোতো ভাল কথা জানো ছাত্ৰ সন্থা এটা বেলেগ বস্তু কিন্তু পঢ়ি থকা ছাত্ৰকেইটা এই বিদ্যালয়ৰ পৰা উলিয়াই যাবলৈ আন্দোলন কৰাবলৈ নাপায় নহয় সেই ছাত্ৰ সন্থা এনে কওকচোন বা কিন্তু বেলেগ দেশতো সেইটো নহয় গতিকে গোটেই দেশখন খালে ছাত্ৰ সন্থাই মই সদায় কৈ দিওঁ আৰু কোনেও নকওঁ মই একমাত্ৰ কওঁ যে ছাত্ৰ সন্থাই সেইকাৰণে ছাত্ৰ সন্থা মোক মধ্যবিত্ত আন্দোলন বুলি কওঁ এইখন মধ্যবিত্ত আন্দোলন তাৰ মই মধ্যবিত্ত শ্ৰেণীটো জীয়াই থকা এটা পথ সেই পথটো তেওঁলোকে সুৰক্ষিত কৰি লৈছে আৰু আমাক ব্যৱহাৰ কৰিলে অসমৰ জনগোষ্ঠী ছাত্ৰ সন্থাবিলাকক তেওঁলোকে ব্যৱহাৰ কৰিলে জ্বলন্ত প্ৰমাণ তেওঁলোকে আন্দোলন কৰিলে বিদেশী বিধান আন্দোলন কৰিলে ক'ত মানুহ মৰিলে 83 জুয়ে পোৱা বিদেশী আন্দোলন কাৰ মানুহ বেছি মৰিলে সেই মানুহবিলাকৰ নাম নাই য'ত ভাৰতবৰ্ষৰ স্বাধীনতা কাৰণে প্ৰাণ আহুতি দিছিল য'ত ভাৰতবৰ্ষত প্ৰথম কৃষিবৃদ্ধি হৈছিল
ফুলগি ধেৰা মানে হ'ল ৰণ সেই ৰণত তিৱা জনগোষ্ঠীক ফাঁচি দিছিল সেই তিৱা জনগোষ্ঠীয়ে আজি তেওঁলোকে মুক্তিযোদ্ধাও তেওঁলোকে এতিয়াও হেৰি নাপালে পালে অন্যান্য জনগোষ্ঠী যিয়ে সংগ্ৰাম কৰা নাই তেনেকুৱা ক্ষেত্ৰত মাত দিবলৈতো আপোনাৰ তিৱা ছাত্ৰ সময় আহ্বান কৰিছে তিৱা ছাত্ৰ সন্থাই নেতৃত্ব লৈ সেই কথাবিলাক কৈছে কিন্তু লগে লগে মই প্ৰথম এটা কথা কৈছিলোঁ যে যি জাতি ৰাজনৈতিকভাৱে সচেতন নহয় অৰ্থনৈতিকভাৱে সচেতন নহয় আমি অৰ্থনৈতিকভাৱে পিছ পৰি গ'লোঁ কোনে তেওঁলোকক এতিয়া টকা পইচা দি আন্দোলন কৰাব সেইখিনি সময়ত কোনে তিৱা জাতিটোক ধ্বংস কৰিছে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰিলে সেইবিলাক মাত মাতাৰ লগে লগে তেওঁলোকক দুটামান টকা পইচা দিব মানে মোৰ থাকিব ছাৰ এই গতিকে সময় লাগিব এই জনজাতিটো পিছ পৰি থকাৰ কাৰণে তিৱা ছাত্ৰ পৰিষদ নামৰটো পৰিষদো গঠন কৰা হৈছিল মই আছিলোঁ তেওঁলোকেতো মই যিটো সময়ত আছিলোঁ তিৱা মানে ছাত্ৰ পৰিষদৰ মই যেতিয়া আছিলোঁ তেতিয়া তেওঁলোকক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি মোৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে তেওঁলোকে শ্মশান যাত্ৰা কৰিছে তেওঁলোকে 142টা তেওঁলোকে কেছ কৰিছে সেই ছাত্ৰখন আজি সেই ছাত্ৰখন আজি কেইটামান তাত আছে সেইকেইটা নাম নকওঁ সেইকেইটা কেইটামান বিভিন্ন খুচুৰা পইচাৰ নিচিনা তেওঁলোকে বিক্ৰী হয় আৰু সেইদিনা কেইদিনমানৰ আগত মোৰ বিৰুদ্ধে তেওঁলোকে আৰু জাক পাতংশীয়ে মোক ষড়যন্ত্ৰ কৰে ঘৰৰ শত্ৰু বিভীষণ সেই কথাটো আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে নেকি ঘৰৰ শত্ৰু বিভীষণ আৰু তেওঁলোকে বুজিবলৈ 50 বছৰ লাগিব আপুনি প্ৰতিশ্ৰুতিটো ব্যক্ত নকৰোঁ বুলি ক'লেও মৰিগাঁও সমষ্টিবাসীয়ে কিন্তু আপোনাৰ সেই প্ৰতিশ্ৰুতিটোৰ কথা অনুমান কৰিব পাৰিব চাগে দৰ্শকসকলে কিন্তু তেনেকুৱা এটা মৰ্যাদা আপোনাক মৰিগাঁও সমষ্টিবাসীয়ে বিচাৰে মোক সাধাৰণ মানুহ এতিয়া মোৰ বিৰুদ্ধে থওক সাধাৰণ মানুহে গৈ লগায় সাধাৰণ মানুহ নলগাই নহয় সাধাৰণ মানুহখিনি ভাল এই আমাৰ যি নেতৃত্ব গ্ৰহণ কৰিছে যে তেওঁলোকে ভাবিছে ৰমাকান্ত দি থাকিলে আমাৰ ভৱিষ্যত অন্ধকাৰ আৰু মই জনগোষ্ঠীৰ ভিতৰত হায়েষ্ট ভোট পাইছোঁ মই তিৱা জনগোষ্ঠীটো ৭২,০০০ ভোট আছে এতিয়া মোৰ বিৰুদ্ধে কেইটামান নাম নকওঁ না আপোনাৰ জনপ্ৰিয়তা বাঢ়ি গৈছে কাৰণ আপোনাৰ 16 চনত এটা আছিলে আৰু 21 চনত ৮১,০০০ ওপৰত আহিছে গতিকে এইবাৰ আপোনালোকৰ আশীৰ্বাদ মই ৭০,০০০ ভোট ব্যৱধান পাব লাগিছিলে এই পঞ্চায়ত নিৰ্বাচনটোৱে মোৰ ১০,০০০ ভোট কমি গ'ল কিয় কমি গ'ল সেইটো সকলোৱে কমিব আমাৰ বিজেপি আমি জিকিমেই আমাৰ সমৰ্থন আছেই অন্যান্য দলৰ ইচ্ছু নাই ৰাজনীতি দলৰ কংগ্ৰেছৰ ইচ্ছু নাই যিমানে তেওঁলোকে যে মাথাটো ৱালত মাৰি ফাটাই নিদিয়ক তেওঁলোকে এতিয়া বৰ্তমান কাম নাই কাৰণ বৰ্তমান সময় আহ্বান এতিয়া অসমীয়া চেণ্টিমেণ্টটো মানে 90%, 80%, হিন্দু চেণ্টিমেণ্টেলটো 80%, 90%। গতিকে তেওঁলোকে কেতিয়াও ইচ্ছু নাই প্ৰথম কথা হ'ল জাতি তাৰপিছত দল এইটো বহুতবাৰ শুনিছোঁ আপোনাৰ মুখত যদি জাতিয়ে জীয়াই নাথাকে তো দলটো কৈ কি লাভ আছে মই সেইকাৰণে এই মঞ্চ পৰাই মই অসমীয়া সাংসদ অসমীয়া MLA তেওঁলোকক মই আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ দল কৰক কিন্তু জাতিটো বিসৰ্জন দি দল কৰিব নাপায় আজি ভাৰতবৰ্ষত আৰু অসমত দুটা দল ৰাষ্ট্ৰীয় দুটা দল এটা কংগ্ৰেছ এটা বিজেপি এতিয়া হিন্দু মুছলমানৰ দল হৈছে ভাৰতবৰ্ষত তাৰ জ্বলন্ত প্ৰমাণ এইবাৰ লোকসভা নিৰ্বাচনত হেৰিত উত্তৰ ভাৰতত UPত ৩৩ কোটি জনসাধাৰণে 2% হিন্দু মানুহক ভোট দিছে বিজেপিত ভোট দিছে তাৰ আগত দিছিলে 15%, 20% লৈকে গৈছিলে কিন্তু বহুতে এইটো ক'ব খোজে যে বিজেপিয়ে কেৱল হিন্দু মুছলিম কৰিয়ে পলিটিক্স কৰি আছে নাই এইটো নহয় এইটো ভুল ধাৰণা এটা কথা আজি ৱেষ্ট বেংগলৰ কথাটো কওকচোন মই বেলেগক আজি বাংলাদেশৰ কথা কওকচোন আজি
ৱাকফ কমিটিখনে ভাৰতবৰ্ষত যিখন আইন আছিল সেইখন আইন যদি এখন ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ তাত যদি তেওঁলোকৰ আইনখন যদি প্ৰযোজ্য হয় যে ভৱিষ্যত কি হ'ব আৰু সেই আইনখন যেতিয়া বাতিল কৰিলে কোৱাৰ লগে লগে যেতিয়া সংখ্যাগৰিষ্ঠৰ প্ৰমাণ হ'ল বাতিল কৰাত তেনে উঠিবই লাগিছে আজি ৱেষ্ট বেংগলত হিন্দু মানুহৰ নিগ্ৰহ আজি যজ্ঞ হৈছে হিন্দু মানুহৰ আজি ডাঙৰ কথা বাংলাদেশত হৈছে এইটো কিয় হৈছে যে এই ভাৰতবৰ্ষত থাকি এই ভাৰতবৰ্ষৰ মুছলিম লোকসকলে ইয়াৰ জলবায়ু খাই ডাঙৰ দীঘল হৈছে আৰু এইখন অসমৰ মুছলিমসকলে ইয়াৰ জলবায়ু খাই ডাঙৰ দীঘল হৈছে যে কিয় আইনখন হোৱাৰ লগে লগে কি ক্ষতি হ'ল কাৰণ এইখন দেশত জীয়াই থাকিবি অসমত যদি অসমত জীয়াই নাথাকিবি তেতিয়াহ'লে তহঁতে কিয় সেই ৱাকফ কমিটিখনৰ সপক্ষে কিয় আৰু বিপক্ষে কিয় মাতি দিওঁ আপোনালোকে দেখা নাই নিশ্চকুৱে আজি ৱাবৰিতে 3জনী ছোৱালী লৈ গ'ল তেওঁলোকে জানে নে নাজানে যে এজনী হিন্দু ছোৱালী আনিলে যে আমাৰ সম্পৰ্ক বিচ্ছেদ হ'ব গোটেই জীৱনৰ কাৰণে হিন্দু আৰু মুছলমানৰ মাজত সম্পৰ্ক নাথাকিব সেই কথাটো তেওঁলোকে জানে তেওঁলোকে এতিয়া জেহাৰী হৈছে তাৰমানে এইটো কি ভাল ভাল ছোৱালী আমি ধ্বংস কৰিব লাগে সেইটো উদ্দেশ্য অইন একো উদ্দেশ্য নাই আজি যিকেইজন কংগ্ৰেছৰ লিডাৰ অসমীয়াই MP হৈছে অসমীয়াত MLA হৈছে এদিন গম পাব কি অৱস্থা হ'ব অস্তিত্ব নাইকিয়া হৈছে এতিয়া গতিকে আমি ভৱিষ্যতৰ কাৰণেহে দল কৈছোঁ মই ভৱিষ্যতৰ কাৰণে দল কৈছোঁ যে BJPটো কৈছোঁ জাতিৰ কাৰণে দেশৰ স্বাৰ্থৰ কাৰণে যে অসমীয়া জাতিটো যাতে সুৰক্ষিত হৈ থাকক ঘৰ কাঠিতে তিৱাৰ মানুহ জুই জবৰদস্তি উঠাই দিছে সেইখিনি গৰুসুটি এইখিনিতে জুই জবৰদস্তি উঠাই দিছে মাটি চেচ এচলৈকে টিংপাত দিছে আমাৰ তিৱা বোৱাৰী জীয়াৰী মদ বনাব দিছে মদ বনাব দি ৰাতি তেওঁলোকে একেলগে শুই থাকে কোনো মাতো না তাত যাব নোৱাৰে ক'ত ক'লে গৰুসুটি এইখিনি গৰুসুটি বৰঙামী হিচাপে চলকবই গৰুসুটি যা চাই আহোঁ এবাৰ কি অৱস্থাত জীয়াই আছোঁ আমি কেনেকৈ জীয়াই আছোঁ সেইখিনি কথা তেওঁলোকৰ চকু আৰু নাক নাইকিয়া নিচিনা তেওঁলোকে আজি অসমত এতিয়া পলিটিক্স কৰিছে কম ডাঙৰ কথা হিন্দু এজনীৰ কাৰোবাৰ জীয়াৰী কাৰোবাৰ বোৱাৰী আপোনাৰ জীয়াৰী বোৱাৰী নহয় আপোনাৰ জীয়াৰী বোৱাৰী নহয় এইখন অসমত এতিয়া সমষ্টিকেইটা যিকেইটা লাহগড় সমষ্টি সংখ্যাগৰিষ্ঠ তাতো আমাৰ এতিয়া কোনো কাৰণেতো হ'ব নোৱাৰি এনেকৈ গৈ অসমত 30টা সমষ্টি আছে কি হ'ব আৰু 10 বছৰ পিছত যদি এনেকৈ মুছলিমৰ সংখ্যা বাঢ়ি যায় এই মৰিগাঁৱৰ সমষ্টি আৰু জাগীৰ সমষ্টি বেছি দিন নাই আৰু 10 বছৰ পিছত শেষ হৈ যাব এতিয়া যদি শেষ হৈ যায় আমি পলিটিক্স কৰি কি লাভ আছে কচোন মই গৌতম বৰাৰ লগত মোৰ সন্মান আৰু মোৰ ৰাজনৈতিক গুৰু গৌতম দাই এদিন মুছলিম ল'ৰা এটাই আবেদনখন গাত মাৰি দিছিলে মোৰ মনত আছে এইখিনি মোৰ গা মুখ হৈ গৈছে 5 বছৰ পিছতে আহিলে লিখি দিছিলে কিবা এটা নহ'ল গাত মাৰি দিছে আহি এইখন লোৱা তোমাৰ চেহি দাম নাই ঘৰত মাৰি দিছে ঘৰত গৌতম বৰা ঘৰত মাৰি দিছে মোৰ নিজ চকুৱে দেখা এই কাণ্ডবিলাক তেতিয়া দেখোঁ মোৰ গাৰ সিঁয়ৰি যায় গাত মাৰিছে লোৱা তোমাৰ চেহি দাম নাই তেতিয়া সেই দিন চকু আগত কৈছে আৰু সেই দিন আহিবলৈ বাকী আছে বুলি ক'লে মই মানি ল'ম না মানি ল'বনে কেতিয়াও মানি ল'ব নোৱাৰিম আৰু তাৰ কাৰণে মই আজি BJPক মই বিৰোধ কৰা নাই তাৰ কাৰণে মই
বিজেপিৰ প্ৰতি মই আকৃষ্ট হৈছোঁ মোক ঠিক আছে মন্ত্ৰী MLA মন্ত্ৰী নিদিলেও নাই কিন্তু দেশৰ ছাত্ৰ জাতিৰ ছাত্ৰত মই আছোঁ ছাৰ এতিয়া জনগোষ্ঠীটোৰ কথা কৈ আছে যেতিয়া জনগোষ্ঠীটো পৰিষদখন তিৱা স্বায়ত্ত পৰিষদখন ক'ৰবাত ইমান সফল হোৱা নাই নেকি বাৰু নাই একো নাই সফল হোৱা আমি কেইটামান নামঘৰ বহি কাটি কেইটামান পাতিছোঁ তাত একো সফল হোৱা নাই লাহে লাহে চেষ্টা কৰিম কিন্তু মই অকলে নোৱাৰোঁ এই কথাটো এইকাৰণে দিগদাৰ হয় যে জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্ট কৰাটো সেই দায়িত্বটো তেওঁকে দিব লাগে আৰু সেই দায়িত্বটো ৰাজনৈতিকভাৱে মোক নিদিয়ে সেইটো এটা মানে আমাৰ দলৰ ভুল নহয় বুলিও নকওঁ মই ভুল আছে কিন্তু ভুলৰ মাজেৰে গৈ আছোঁ কাক কম কাকা সিয়ে দাইছিলি পকা গৈ আছোঁ উপায় নাই বাধ্য আৰু ছাৰ অলপ আগতে আপুনি উল্লেখ কৰিছে বিধানসভাৰ যিটো পৰিৱেশ আমি দেখি গ'লোঁ আকৌ উল্লেখ নকৰোঁ বাৰু যিটো হৈ গ'ল সেইটো পৰিৱেশ হোৱাৰ কিবা প্ৰয়োজন আছিলে জানো আৰে ভাই আপোনালোকক কৈ যাওঁ মই যেতিয়া তেওঁলোকৰ কথা কি গাৰ জুয়ে বলেৰে তেওঁলোকৰ প্ৰতিনিধি তেওঁলোকে যে বিধানসভা আজিকালি বিধানসভা হ'ল তেওঁ চবেই চাই থাকিব পাৰে মিডিয়া সেই যুগ গতিকে তেওঁলোকে ক'লে তেওঁলোকৰ জনগোষ্ঠীটোক যে আমাৰ জনগোষ্ঠীকে মাত মাতিছে TRP ধমকি দিছে TRP তেওঁলোকে পাবলৈ আৰু গাৰ জুয়ে দেখিছেনে নাই জ্বলন্ত প্ৰমাণ যেতিয়া কংগ্ৰেছে চৰকাৰ থাকে অসম গণ পৰিষদ BJP কথা ক'ব নোৱাৰে আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই সেই কথাখিনি এদিন ব্যক্ত কৰিছিলে যে তহঁতে আজি যে মাত মাতা অধিকাৰ পাইছ ইয়াত সেইটো ডাঙৰ তহঁতৰ কাৰণে এটা ডাঙৰ গৌৰৱ আমি যেতিয়া আছিলোঁ অসম গণ পৰিষদ আৰু BJP তেওঁ মাতিব নিদিয়ে চুপ চাপ বহি থাকে কৰিলে উঠিলে চব বলি কৰিলে মনে মনে থাকে আজি অসমীয়াও কেইটামান আছে তাত অসমীয়া AJP অসমীয়া আহি আছে এই প্ৰতিনিধি আছে কংগ্ৰেছৰ তেওঁলোকে দলটো হৈ মাত পাতিব কিন্তু জাতিটো এইটো মাত নামাতে তেওঁলোকে আসনখনে লাগে দেশখন যে শেষ হৈ গৈছে এই কথাটো চিন্তা কৰা নাই আৰু বেছি দিন নাই আপাৰ আছামৰ লিডাৰসকলে বাহাদুৰি কৰি আছে আমাৰ ইয়াত মুছলিম নাই কিন্তু বাঢ়ি গৈ আছে আমি মধ্য অসমত কেনেকৈ জীয়াটো ভুগিছোঁ আমিহে জানো ল'ৰা আছামত মধ্য অসমৰ ল'ৰা আছামত যেনেকৈ জীয়াটো ভুগি আছোঁ আমিহে জানো কিন্তু তেওঁলোকে ভোগা নাই সেইদিন তেওঁলোকো আহিব এদিন আহিব তেওঁলোকো ৰাজনীতিক এই কথাবোৰ পাতি থাকিলে শেষেই নহয় তথাপি অকণমান আঁতৰি গৈ অকণমান বেলেগ কথা এটা পাতিব বিচাৰিছোঁ আপোনাক আমি সততে দেখা পাওঁ আপুনি আপোনাৰ ডাঙৰ ফিচাৰী আছে আপুনি এগৰাকী বিধায়ক এইবোৰ নকৰিলেও হৈ যায়চোন আপোনাৰ পুখুৰী বা এইবোৰ এটা চখ নেকি বাৰু এইটো ভুল ধাৰণা হয় মই যি ইনকম কৰোঁ সেই ইনকমবোৰ মই জনসাধাৰণৰ দুখীয়া জনসাধাৰণক মই বিলাই দিওঁ মোৰ ল'ৰা দুটা মই কেতিয়াবা ঠিকা পাওঁ তাক কওঁ মই নিজে ৰাতিপুৱা 4টা বজাত উঠি মই নিজেই ফিচাৰীত লাগোঁ আজিকালি MLA বিলাকে আজিকালি MLA বিলাকৰ পইচা নাই কাৰণ দুৰ্নীতি কৰিব নোৱাৰে এটা চাকৰিও দিব নোৱাৰে আগত কংগ্ৰেছৰ লিডাৰবিলাক কংগ্ৰেছ MLA বিলাক ধনী চাকৰি দিব নিজৰ দলৰ প্ৰাৰ্থীয়ে দিব বা নিজৰ দলৰ মানুহকে দিব তেওঁলোকে টকা লৈছিল আগত আমাৰ চৰকাৰে সেইটো নিকা কৰি দিলে অতি আচৰিত কথা এইখন চৰকাৰ দিনত কংগ্ৰেছৰ ল'ৰাসকলে চাকৰি পাইছে যদি কংগ্ৰেছ গভৰ্ণমেণ্ট থাকিলে হতি BJP এটাও চাকৰি নাপালে হতি আজি কংগ্ৰেছো চাকৰি পাইছে এইখিনিতে মোৰ ঘৰ ওচৰতে কাটিতেই 3 মণিটোত বুটমাহ বিক্ৰী কৰি থাকে কেঁচা বুট বিক্ৰী কৰোঁতে তো ভেটিও নাই বিধৱা ল'ৰা এটা ছোৱালী আনিলে সেই ল'ৰাটোৰ চাকৰি হ'ল বোৱাৰীজনীৰ চাকৰি হ'ল যে কোনোদিন তাৰ ভগৱানে সেইটো ভগৱানে দয়া কৰিলে কোনে BJP চৰকাৰে
হয় তাৰ কাৰণে সিহঁতৰ কাৰণে বিজেপি চৰকাৰখন হ'ল ভগৱান বুলি ক'ব লাগিব হয় হয় এইটো কংগ্ৰেছ চৰকাৰ দিনত উম, সেই মূৰ এফালে পাকাত মূৰটো মাৰি তেজ ওলালেও নাপালে হয়। নাপালে হয় সেইটো আমি স্বীকাৰ কৰিবই লাগিব হয় সেইটোতো স্বীকাৰ কৰিবই লাগিব হয় গতিকে তেনে শ্ৰেণীৰ মানুহো উম, ভাত নাইকিয়া মানুহক ভাত দিছে উম, গতিকে তাৰ কাৰণে উম, বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উম, সেইবিলাকে কিন্তু আশীৰ্বাদ দিছে এতিয়া হয় সেইবিলাক কিন্তু আশীৰ্বাদ দিছে দেই হয় সেইবিলাকে উম, কংগ্ৰেছৰ পৰিয়াল 3টা MA পাছ উম, এটাও চাকৰি নাই কংগ্ৰেছৰ দিনত উম, 3টাই চাকৰি বিজেপি চৰকাৰ দিনত হৈছে তে কেনেকুৱা ইতিহাস সেই কংগ্ৰেছ পৰিয়ালটো ভোট দিবনে কংগ্ৰেছক নিদিয়ে ক'ত দিব এতিয়াও নিদিয়ে গতিকে আজি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে এতিয়াহে ৰচনা কৰিছে এই ক্ষেত্ৰত হয় আৰু মই আগতেই ক'লোঁ উম, যে এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিছে হয় আমি বাৰে বাৰে লক্ষ্য কৰি আছোঁ আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্টখিনি কৃতজ্ঞতা আপুনি দিছে ভাল হয় সঁচাটো সঁচা ক'বই লাগিব কিন্তু আৰু মিছা খবৰ বেয়া কৈছে মই মিছাটো কৈ দিম কিন্তু হয় আপুনি এইটো মিছা কথা কৈছে হয় মই কৈ দিম কিন্তু অকণমান আগত আৰু এটা কথা শুনিলোঁ আপুনি আগৰ নিচিনা আজিকালি বিধায়কসকলে সেই পুঁজিবোৰ নাপায় গতিকে এই ক্ষেত্ৰত দুখীয়াক সহায় কৰাৰ ক্ষেত্ৰত এনেকুৱা আপোনাৰ কিছুমান পৰিকল্পনা আপুনি বাস্তৱত ৰূপায়িত কৰিবলৈ অসুবিধা হৈছে নেকি বাৰু আগতে চেষ্টা কৰি আছোঁ এতিয়া হয় যিমান পাৰোঁ চেষ্টা কৰিছোঁ হয় এতিয়া ল'ৰাটোৱে ইনকাম কৰে উম, সৰু ল'ৰাটোৱে ইনকাম কৰে মই কওঁ উম, মই খেতি বাতি কৰোঁ নিজে তাৰপিছত মোৰ পুখুৰী আছে পুখুৰী খানি তাৰপৰা যিটো ইনকম হয় উম, সেই ইনকমেও মই চলাই আছোঁ পুখুৰী মানে সেইটা একদম সাগৰ সদৃশ আৰু সাগৰ সদৃশ বৃহৎ পুখুৰী বৃহৎ পুখুৰী হয় আৰু এই জেগাত ক'ব নাপায় এই জেগাত মই নাথাকিলে থাকিব নোৱাৰিব হয় এই জেগাত যদি মই নাথাকিলোঁ সতি এতিয়া বাই বিজয়ালৈ দখল কৰিলোঁ উম, ইয়াত গণ্ডগোল হৈছে এই তিথিত উম, মই প্ৰথম আগুৱাই গৈছোঁ মোৰ পিতৃ সজ্জাগত এই তিথিত সজ্জাগত হয় পিতৃ মোৰ ডাঙৰ ল'ৰাটো মদন তিতাত কোনোমতে ককাকৰ লগত আছে মই ককাক সেৱা কৰি মাথাত কাপোৰ মাৰি গামোচা মাৰি মই ধনুকা এখন লৈ এখন দীঘল দা লৈ আগুৱাই গৈছোঁ এইখিনি আৰম্ভ হৈছে সাহস নাই কোনো কাৰণে বন্ধুক লৈ কঁপি থাকে নুফুটে মই প্ৰথম জুইকুৰা লগাইছোঁ তাৰপিছত আৰম্ভ হৈছে এইখিনি 83 গণ্ডগোল প্ৰথম জুইটো ইয়াত তাৰপিছতহে বাকীখিনিত প্ৰথম জুই ইয়াত এই তিনিমুণ্ডি আৰম্ভ কৰিছোঁ কেনেকুৱা সংগ্ৰাম কৰি জীয়াই আছোঁ ছাৰ আৰু এই বিষয়টো বাৰু পাতি থাকিলে গৈ থাকিব বাৰু আপোনাৰ এই যে ৰাজনীতিলৈ আহিলে যে ৰাজনীতিৰ আগত আপুনি কি পেছাত আছিলে খেতিয়ক হিচাপে আছিলে পুৰা খেতিয়ক হিচাপে আছিলে অৱশ্যে সেই খেতিয়কৰ হেৰিটো ৰাপটো এতিয়াও এৰি দিব পৰা নাই এৰি দিব পৰা মই সেইকাৰণে মোৰ ল'ৰাকেইটা মোৰ মাটিয়ে চিনি নাপায় মই নিজে কওঁ নিজে যাওঁ নিজে যাওঁ এতিয়া আমিতো একো বস্তু মই কিনি নাখাওঁ নিমখখনৰ বাহিৰে হালধিটো আছে আদা আছে তেল আছে বিধে ধান আছে জহা আছে বাৰধান আছে কাৱৈ বাদাম আছে বিভিন্ন ধৰণৰ ধান মই নিজে কওঁ আৰু বহুত পৰিয়াল নিয়োজিত হৈ আছে চাগে বহুত পৰিয়াল নিয়োজিত এতিয়া 22টা পৰিয়ালে ইয়াতে নিয়োজিত একে আহে তেওঁলোকক কেতিয়াবা খোৱা বোৱা দিওঁ কেতিয়াবা তেওঁলোকক 12,000 ডেইলি 400কৈ 3 গুণ 12,000 তাৰমানে এইকাৰণে পায় ধৰক চাকৰি হ'লে দেওবাৰে ক্ষতি পালে ইয়াত ক্ষতি চতি নাই হাজিৰা চিষ্টেম 400 কিন্তু দৰমহা হ'লে 1200 হ'ল না নাই বাৰু গতিকে কেতিয়াবা 6টাতে যায় কেতিয়াবা ৰাতি 7টালৈকে কৰে যিটো কম কৰি থাকিব লাগে সেইখিনি মই সুবিধা পাইছোঁ সেইখিনি মোৰ গাঁৱৰ মানুহখিনি গাঁৱৰ যিকেইজন ব্যক্তিয়ে মোৰ লগত থাকে সেইখিনি মই সহায় পাইছোঁ আপোনাৰ খেতি পথাৰে তাৰমানে নিবনুৱা সমস্যাটো এটা অৰিহণা যোগাই আছে এটা চলি আছে 16 চনত আপুনি প্ৰথম বিধায়ক হৈছে এই সময়খিনিত ৰাজনৈতিকভাৱে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেনে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান এতিয়া হোৱা নাই
আৰু মই প্ৰত্যাহ্বান নহওঁ কাৰণ কিয় মইতো সতত আছোঁ মইতো কাৰো অন্যায় কৰা নাই আৰু জনমতো মোৰ দিনে দিনে বাঢ়ি গৈছে মই দিব পাৰিলে গম পাইছোঁ নোৱাৰিলে নাই আৰু কোনো ঠগ প্ৰবঞ্চনা নাই কিন্তু সমষ্টিবাসী মহিলাসকলে আপোনাক অতি বেছি ভাল পায় বহুত ভাল পায় মহিলাসকলে আপুনি এইটো স্বীকাৰ কৰিব চাগে এজনমান ব্যক্তিয়ে যে ৰমাদেৱী থাকিলে আমি ভৱিষ্যত কেনেকৈ ৰাজনৈতিকভাৱে আমি সফল হ'ম নোৱাৰিম ষড়যন্ত্ৰ কৰি থাকি নিজৰ জাতিয়ে কেইটামান গৈ যাকে মই চিএম পাতোঁ সিয়ে মোৰ বিদ্যা কয় যাক মই নেতা পাতোঁ সিয়ে বিদ্যা কয় এইটো মানে এনে দেখে যে মানুহ ইমান জনমত হৈ বাঢ়ি গৈছে ইয়াক প্ৰতিৰোধ কৰিব পাওঁ নেকি চেষ্টা কৰাটো স্বাভাৱিক চেষ্টা কৰ সৎ পথে চেষ্টা কৰ মই কৈ আছোঁ যে চেষ্টা কৰ কিন্তু বেয়াভাৱে মোক বেয়া লগাই মোৰ ৰাজনৈতিক জীৱনটো চেষ্টা নকৰিবা কিন্তু এটা কথা নহয় ভগৱানে এইটো মানি নল'ব নহয় বহুত চেষ্টা কৰিছে জানো পাইছে জানো এইবিলাক মইতো ভাই মন্ত্ৰীও নহয় মইতো হাইষ্ট ভোট পাই আছোঁ এতিয়া গোটেই অসমৰ MLA ভিতৰত মই হাইষ্ট ভোট পাই আছোঁ এইবাৰ 70,000 ব্যৱধান মই 70,000 ব্যৱধান পাম এবাৰ অসমৰ MLA হৈ মই মন্ত্ৰীকেইটা কথা নকওঁ মন্ত্ৰীও ইমান নাপায় মন্ত্ৰীও ইমান নাপায় তেওঁলোকে মোতকৈ বহুত পাব লাগিছিলে দেখোন মন্ত্ৰীসকলে কোনোবা এজন দুজন মন্ত্ৰী বেছি পাইছে বেলেগ কথা তেওঁ নিজৰ কেপাচিটি ধন টকা পইচা আছে বেলেগ কথা কিন্তু মোৰ ধনো নাই আৰু তেওঁলোক মই বিশেষ কওঁ যে মোক চলাবৰ কাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়কো মোক কৈছোঁ সেইদিনা আহোঁতে যে পঞ্চায়ত নিৰ্বাচন চলাবৰ কাৰণে মোক টকা দিব লাগিব কোনেও এইটো ক'ব নোৱাৰে মই কৈছোঁ আৰু এইটো ক'বই লাগিব পঞ্চায়ত নিৰ্বাচনৰ কথা ওলাইছে যেতিয়া আপোনাৰ সমষ্টিত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে বিজেপিৰ কেনেকুৱা স্থান ভাল ৰাইজৰ মাজত বিজেপি ভাল কিন্তু ই যে মেম্বাৰ যাব প্ৰতীক নাথাকিলে প্ৰতীক নাথাকাৰ কাৰণে সকলোৱে উঠিবলৈ চেষ্টা কৰিলে প্ৰতীক নাই চবেই নিদলীয়া আমাৰ দলৰ মানুহে 2-3টা উঠিছে সেইটোতো হৈছে এনেই কংগ্ৰেছে এটা চিহ্ন হৈ একদম চিহ্ন বিচ্ছিন্ন হৈ গ'লে হতি আপোনাৰ সমষ্টিত কেইটামান পঞ্চায়ত আপোনালোকৰ দখল বুলি ভাবিছে মোৰ পঞ্চায়ত আছে 25টা হয় তাই 3টা মই এপি মেম্বাৰ 3টা মিত্ৰজোঁট অসম গণ পৰিষদক এৰি দিছোঁ আৰু 22টা মোৰ 22টা এতিয়ালৈকে মই 4টা জিকিছে নিদলীয়া বিজেপি বিনা পণ্ডিত এতিয়ালৈকে 4টা জিকিছে এপি মেম্বাৰ চিলেকশ্যন আৰু মেম্বাৰ যথেষ্ট আহি আছে চিলেকশ্যন হৈ আছে এই আমি 17 তাৰিখে কাউণ্ট কৰিম যে কেইজনমান আহিছে আৰু মোৰ মতে এপি মেম্বাৰ 22টা 3টাটো দিলোঁগেই 22টাই জিকিব এটাও বাকী একটাও বেলেগ দলে নাপায় 22টাই পাম সেইটো ডাঙৰ কথা 22টা খেলিছে 100% 22টা পোৱাটো ইতিমধ্যে 4টা পালোঁগৈ এপি মেম্বাৰ আৰু জিলা পৰিষদ 4টা আছে 4টা জিলা পৰিষদ মানে আনকণ্টেষ্টে বুলি ক'ব পাৰি আৰু তাৰমানে যেহেতু নমিনেশ্যন দিছে বিউটিৰে খেলিবই লাগিব খেলাটো হ'ল হেৰি এটা নিয়ম গতানুগতিক সেই 4টাও জিকিব এনেকুৱাকৈ জিকিব মানে ব্যৱধানটো এনেকুৱা হ'ব আৰু আগতেও তেনেকুৱা ব্যৱধান নাই আপোনাৰ ওচৰৰে যে তৰাবৰী পঞ্চায়তটো যোৱা হেৰিত কংগ্ৰেছৰ হেৰিত আছিলে তৰাবৰী পঞ্চায়তটো হয় তৰাবৰী পঞ্চায়তৰ ভোটটো বেছি প্ৰতি বছৰে এইবাৰ মাইনৰিটি অলপ আছে তেওঁলোকে কৈছে যে আমি দিম তাৰমানে মোৰ সমষ্টিটো তেওঁলোকে যি 32,000 হেৰি ভোট আছে তেওঁলোকে হলঠকত পৰিছে এটা জিলা পৰিষদ মাত্ৰ 3,500 গেৰুৱা জিলা পৰিষদটো বাকীকেইটা অলপ গতিকে এই যিটো আমাৰ হেৰিটো এইখন হেৰি পঞ্চায়তটো তৰাবৰী পঞ্চায়তটো আমি যদি মাইনৰিটিখিনিয়ে আমি 20% পালোঁ আমাৰ ওলাই আহিব আমি 20% পাব লাগে এপি মেম্বাৰটো মাইনৰিটি ভোটখিনিত আপোনাৰ কাৰণে কিবা সন্দেহ থাকে নেকি সন্দেহ আছে মাইনৰিটি মানুহখিনি যদিও দিম বুলি ভাবিছে কিন্তু সেই মই আগতে এটা কথা কৈ গ'লোঁ নহয় তেওঁলোকৰ বিলাদত আছে তেওঁলোকে মাইকী মানুহ নিদিয়ে মতা মানুহকেইটাই কৈ যায় মতা মানুহকেইটাই মিটিঙত কয় আমি পামেই কিন্তু তেওঁলোকৰ মাইকী মানুহ ভোটটো আমি কোনো পধ্যে নাপাওঁ সেইকাৰণেই নাপাওঁ তেওঁলোকৰ বিলাদত আছে
তেওঁলোকে বেলেগত গিয়েকে যদি কৈ খেদায় কিন্তু মাইকী মানুহজনী অথচ মাইকী মানুহজনীয়ে ঘৰ পাইছে আকৌ মাইকী মানুহজনীৰ নামতে এয়া অৰুণোদয় পাইছে আকৌ মাইকী মানুহজনীয়ে পি এম ঘৰ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আকৌ মাইকী মানুহজনীৰ নামতে লেট্ৰিন পাইছে মাইকী মানুহৰ নামতে ৰন্ধন গেছ পাইছে মাইকী মানুহজনী অৰুণোদয় পাইছে অথচ সিহঁতে এইটো নকৰে ছাৰ এই অৰুণোদয়ৰ কথা ওলাইছে যেতিয়া কিছু লোকে ক'ব খোজে যে বিজেপি মানুহেহে অৰুণোদয় পাইছে বেলেগে পোৱা নাই মিছা কথা এইটো মিছা কথা দুখীয়া মানুহ চবকে দিয়া হৈছে দুখীয়া মানুহ চবতে পাইছোঁ দুই এটা পোৱা নাই হয় দুই এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক এইবাৰ বাজেটত ধৰিছে এইবাৰ বাজেটত মই ৩,০০০ ৪,০০০ পামেই আকৌ মোৰ এতিয়া জমা আছে ২,০০০ মোৰ সমস্যা নাই আছোঁ চেচে এই ৫,০০০ দিলে মোৰ নাই থাকিলেও মুখ্যমন্ত্ৰী মহোদয় ধৰিম আৰু যদি ৫০০-১,০০০ থাকে মানুহেতো মুখ্যমন্ত্ৰী মহোদয় দিম বুলি কৈছে মই ক'লেতো দিবই আৰু মোৰ নাই এইকেইটা দুখীয়া মানুহকে দিবা কম সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় দিবই আৰু চেচেই দেখোন ছাৰ আপোনাৰো সময় কম বাৰু তথাপি এইখিনি সময় দিছে আপোনাৰ এই যে মুখ্যমন্ত্ৰীক যে যিটো গীত গোৱাই শুনাইছিলে শেষৰ সময়ত সেই গীতটো অকণমান গুণগুণাই দিব নেকি এই তিৱা সাহিত্য সভাত যিটো দিছিল কম ক'বনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি খুৱাই দিয়া যি কন্যা আছিল বিদেশীয়ে কাহিলে ডাঙৰীয়া বিদেশীক দি দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া আমাৰ জাতি আমাৰ মাটি আমাৰ ৰক্ষা কৰা ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া কেনেকে আহিলে মানে এই এনেকেও যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৰ্ষণ কৰিব পৰা যাব কেনেকে আহিলে মানে নাই এইটো মানে মই এদিন সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ে গ'লে গান গাবা দিয়েতো এই ৰাতি ২টা বজাত মানে আমিতো খোৱা পানী মানুহ খোৱা পানী খাই শুই আছোঁ টোপনি নাযায় মাল চাল খাই লৈছোঁ খাই ওপৰলৈ মুখ কৰি কিবা এটা গাই আছোঁ মই গাই থাকোঁতে হৈ গ'ল আৰু আহি গ'ল আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছোঁ যে ২টা বজালৈ যেতিয়া মাল খাই ওপৰলৈ মুখ কৰি যেতিয়া কিবা কিনি গান গাই থাকোঁ আহি গ'ল আৰু এতিয়া অইন একো নাই হ'লেও ভাল লাগিল শেষত ছাৰ আপুনি দৰ্শকক কি ক'ব বিচাৰিব আমাৰ দৰ্শকক আগন্তুক পঞ্চায়ত নিৰ্বাচন মই আগন্তুক দৰ্শকক মই আহ্বান জনাম অনুৰোধ জনাইছোঁ যে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰতকৈ কেনেকৈ উন্নয়নশীল জখলাত যাতে আগবাঢ়ি যাব পাৰে যে ভাৰতবৰ্ষখনক অৰ্থনৈতিকভাৱে কাৰিকৰী দিশত কেনেকৈ আগবাঢ়ি নিব পাৰে তেওঁ কিন্তু দিনে ৰাতিয়ে কষ্ট কৰি আছে এইটো কথা স্বীকাৰ কৰিব লাগিব ভাৰতবৰ্ষত যোনে যি নাভাবোঁ ভাৰতবৰ্ষত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো চিন্তা চৰ্চা যিটো পদক্ষেপ আৰু দ্বিতীয়ত নাই তেওঁ দিনে ৰাতিয়ে সদায় দেশখনৰ কথা চিন্তা কৰে এনেকুৱা এজন বলিষ্ঠ নেতাক ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণে সদায় আদৰিব লাগিব আৰু ভাৰতবৰ্ষৰ স্বাধীনৰ পৰা যিমানজন প্ৰধানমন্ত্ৰী আহিল আৰু গ'ল আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিশ্বই যিমানবোৰ ৰাষ্ট্ৰ আছে সকলোকে কিন্তু চিন্তিত পেলাইছে আৰু সকলোকে আদৰিবলৈ সকলোৱে ভাৰতবৰ্ষৰ প্ৰধানজনক আদৰিবলৈ বাধ্য হৈছে যে যিমানবোৰ প্ৰধানমন্ত্ৰী হ'ল ভাৰতবৰ্ষত তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ হ'লে আবেদন কৰিবলগীয়া হয় কিন্তু এইজন প্ৰধানমন্ত্ৰী বিশ্বই ৰাষ্ট্ৰই মাতি থাকে আমাৰ দেশলৈ আহক সেইটোতো ভাই অপিহলে সত্যটো ক'ব লাগিব হা ক'ব লাগিব গতিকে এনেকুৱা এজন নেতা ভাৰতবৰ্ষই পোৱাটো 140 কোটি জনসাধাৰণে পোৱাটো গৌৰৱৰ কথা ভাগ্যৰ কথা ছাৰ লাষ্টত মানে আপোনাক এটা প্ৰশ্ন কৰোঁ চিধা প্ৰশ্ন আপুনি যিখিনি সময়
এতিয়া বিধায়ক হৈ থাকিলে তাত যদি মুঠ নম্বৰ থাকে 10ৰ ভিতৰত আপোনাৰ মানে কামখিনিত কিমান নম্বৰ দিব আপুনি? মই 10 পাম। মই 10 দিছোঁ, কাৰণ মোৰ ক'তো একোৱেই নাই। মই 10 দিম। মই কাক ভুল কৰিবলগীয়া আছে মোৰ নম্বৰ কাটিবলৈ? মই 10 দিম। আপোনাৰ খং উঠেনে? আহে কেতিয়াবা আবেগিক হওঁ, মই নোকোৱা নহয়। যেতিয়া সঁচা কথা এটাত বাৰে বাৰে মই সঁচা কথাটো যেতিয়া প্ৰতিপন্ন কৰিব বিচাৰোঁ, তাক যেতিয়া বিচলিত কৰি মিছা বুলি প্ৰমাণ কৰিবলৈ যায়, মিছাও প্ৰমাণো নহয়, তেতিয়া তাক নাম ধৰি গালি পাওঁ। মই তেতিয়া মই নাম ধৰি গালি, এতিয়া নাম ধৰি নকলোঁ। যাক মই ৰজা পাতোঁ যাম। আৰে মোক গোপা মাৰি ধৰি মাইকী মানুহ যেতিয়া মানুহ মৰাৰ দৰে কান্দে, মোক ৰক্ষা কৰক। নাই, আপোনাকতো কৈছে যে আপুনি চিঞৰি মহিলাসকলৰ মাজত বেছি মই চিঞৰি কান্দে। যাক উপকাৰ কৈছোঁ, ধৰি পেলাই দুখন ভৰি ধৰি মাইকী ঘনীয়াকে গিয়েকে যেতিয়া ধৰি পেলাই ইননি বিননি কাটে, মোক ৰক্ষা কৰক, মোক দিয়ে। সেই মানুহ যেতিয়া বিশ্বাসঘাত কৰিব, কেনেকুৱা মৰ্মান্তিকটো লাগিব। মোক যোনে বিশ্বাসঘাত কৰিছে সিয়ে হৈ এক্সিডেণ্ট হৈ মৰিছে, কোনোবাই হৈ নিজে সমাজৰ মাজৰ পৰা বিচ্ছিন্ন হৈ গৈছে। এটা জ্বলন্ত প্ৰমাণ। মোক যিয়ে অন্যায় কৰিছে সেই সমাজৰ মাজৰ পৰা বিচ্ছিন্ন হৈ গৈছে। আমি কৈছোঁ চেনেলটোৱে আজি মোৰ ঘৰত আহি মোক সাক্ষাৎকাৰ তেওঁলোকে গ্ৰহণ কৰিলে। এই সাক্ষাৎকাৰত তেওঁলোকক ৰঙালী বিহু ওলগ যাচিছোঁ। তেওঁলোকৰ এই চেনেলটোৱে এটা সত্যনিষ্ঠা, সততা আৰু নিৰপেক্ষতা যাতে তেওঁলোকে গ্ৰহণ কৰি সমাজত ৰাইজৰ মাজত যাতে মাধ্যমটো, প্ৰচাৰ মাধ্যমটো সততাই নিষ্ঠাই ৰাইজৰ মাজলৈ লৈ যায়, আৰু ৰাইজৰ মাজলৈ নিয়াত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, এই নিৰ্বাচনী বতৰৰ এইখিনি সময়তো আমাৰ বিধায়ক মহোদয়ে আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আমি ছাৰৰ ওচৰত কৃতজ্ঞ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। আৰু দৰ্শকসকলক ধন্যবাদ ইমানখিনি সময় আমাৰ এই অনুষ্ঠানটো চোৱাৰ বাবে। আমি নতুন পডকাষ্টত আকৌ এজন বিশেষ অতিথিৰ সৈতে লগ পাম, তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।